ঘোষণা হল ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। অসমত বিজেপিৰ পৰা কোনে লাভ কৰিলে প্ৰাৰ্থিত্ব? সমাগত ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে দাখিল কৰিছিল কেইবাজনো বিধায়কে মনোনয়ন পত্ৰ। তাৰ মাজতে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে ঘোষণা হল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকা। অসম প্ৰদেশৰ পৰা ঘোষণা কৰা হৈছে ৰাজ্যসভা নিৰ্বাচনৰ বাবে দুগৰাকী প্ৰাৰ্থীৰ নাম। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ পৰা যোগেন মোহন আৰু তেৰছ গোৱালাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব ৰাজ্যসভা নিৰ্বাচনৰ বাবে। তেৰছ গোৱালা দুলিয়াজান সমষ্টিৰ বিধায়ক আৰু ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। অসমৰো ৩খন আসনৰ বাবে হ'বই নিৰ্বাচন। এইবাৰ অন্ত পৰিব অসমৰ ৩ সাংসদৰ কাৰ্যকাল। অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব। আৰু 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। পুৱা 9 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 16 মাৰ্চৰ সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব ৰাজ্যসভা নিৰ্বাচনৰ ভোট গণনা। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ ইণ্ডিয়া 24।